নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু বন্ধুসকল নিশ্চয় ভালে আছে, কাৰণ ভালে থাকিব। যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে ফাইনেলি ঘোষণা কৰিলে, এইটো অফিচিয়েল বুলিয়ে ক'ব পাৰি। জাষ্ট এতিয়া এপ্লাই হ'বলৈ বাকী আছে বা এছ এল প্ৰাইভেট নটিছখন আহিবলৈ বাকী আছে। গতিকে সেই নটিছখন অহাৰ আগতে আমি বিচাৰোঁ যে যিখিনি কথা তেওঁ যোৱাকালি তেওঁ পেজত অফিচিয়েলিভাৱে ঘোষণা কৰিছিলে 4,000 পষ্টৰ কথা, হয়তো 4ৰ পিছত 3টা শূন্য নলগাকৈ যাতে 4ৰ পিছত আৰু কেইশমান বা 5,000 মান যাতে পোষ্ট আহক। যিখন নটিফিকেশ্যন আহিবলৈ বাকী আছে সেই নটিফিকেশ্যনখনত যাতে আমি 5,000 মান প্লাছ যাতে আমি পোষ্ট দেখা পাওঁ, সেইটো বিচাৰিছোঁ। এতিয়া মেইন কথাটো হ'ল, আমাৰ নৱেম্বৰ শেষৰ ফালে অসম পুলিচৰ 4,000 পোষ্ট আহিব বুলি ঘোষণা কৰিছে। নৱেম্বৰ শেষৰ ফালে ডিচেম্বৰ বা এই সময়খিনিতে আহি যাব 4,000, কিন্তু হয়তো 4,000কৈ প্লাছ থাকিব, সেইটো চিয়'ৰ। কিন্তু আমি বিচাৰোঁ প্ৰায় 5,000 মান পোষ্ট আহক। কিন্তু এতিয়া পোষ্টখিনি কি হিচাপত আহিব বা কেনেকুৱা কি পোষ্ট দিব? এতিয়া অসম পুলিচ বুলিহে তেওঁ ডাইৰেক্ট কৈছে। তেওঁতো কোৱা নাই যে অসম পুলিচত ABUB থাকিব, SI থাকিব, কামাণ্ডো থাকিব, FPF থাকিব। অসম পুলিচত বহুখিনি তেওঁ একলগ কৰি দি দিব পাৰে, কাৰণ যোৱাবাৰ অসম পুলিচ বুলি কওঁতে বহুখিনি ইণ্টাৰভিউ একেলগতে হৈছিল। গতিকে সেইটো হিচাপত যি 4,000 পোষ্টৰ কথা কৈ আছে বা যি আমি 5,000 পোষ্ট আহিব বুলি ভাবি আছোঁ, যিখিনি কথা হয়, আমি বিচাৰোঁ যে সেই 4,000 5,000 যি পোষ্টে নাহক কিয়, নৱেম্বৰ শেষৰ ফালে বা ডিচেম্বৰ এইখিনি সময় যি আহিবলৈ গৈ আছে সেইখিনি পোষ্টত হয়তো আমি অসম পুলিচত আটাইতকৈ বেছি পোষ্ট দেখিবলৈ পাম চাগে, খুব সম্ভৱ। আৰু হয়তো হ'বগৈ ABUBত আটাইতকৈ পোষ্ট বেছি দেখিবলৈ পাম। আৰু লগতে থাকিব হয়তো আমাৰ কামাণ্ডৰ কিছু সংখ্যক পোষ্ট থাকিব। কামাণ্ডৰ হয়তো কনষ্টেবল থাকিব পাৰে, কিন্তু কামাণ্ডৰ SI থকাটো পূৰা সম্ভাৱনা। হয়তো আছাম ফৰেষ্টৰো কিছু সংখ্যক পোষ্ট দি দিব পাৰে তাত একেলগে, কাৰণ গোটেইখিনি পোষ্টৰ চিলেকশ্যন প্ৰচেছ একেই, সকলোবিলাক একেই, ৰানিং একেই, দৌৰ একেই, ৰিটাৰ্ণ মাৰ্ক সকলোবিলাক একেই থাকে, মেল ফিমেল সকলোবিলাক চব একেই। গতিকে সেইটো হিচাপত যি 4,000 পোষ্টৰ কথা কৈ আছে বা আমি যি 5,000 পোষ্ট আহিব বুলি ভাবি আছোঁ, সেই মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাটোৰ পৰা ভিত্তি কৰি যিখিনি পোষ্ট আহিবলৈ গৈ আছে, হয়তো সেইখিনি পোষ্টতে মই পুনৰবাৰ কৈছোঁ, ফৰেষ্টটো দি দিব পাৰে, অসম পুলিচৰ ABUB SI এনেকুৱা পোষ্টটো দি দিব পাৰে, কামাণ্ডো দি দিব পাৰে, হয়তো বহুখিনি পোষ্ট দি দিব পাৰে। কিন্তু কমকৈ হয়তো হ'ব। ডাইৰেক্ট 4,000 ABUB হয়তো দি নিদিব, বা ডাইৰেক্ট 4,000টো SI নিদিয়ে, বা ডাইৰেক্ট 4,000 পুলিচৰো ফৰেষ্টৰে হওক বা কামাণ্ডৰে এনেকৈ দি নিদিয়ে। গতিকে যি 4,000 পোষ্ট অহাৰ কথা বা আমি ভাবি আছোঁ বা যি কথাখিনি কৈ আছে, হয়তো তাত আমি আটাইতকৈ বেছি পোষ্ট থাকক যাতে কনষ্টেবলৰ এই পোষ্টখিনি, আৰু হয়তো হয়ে বা কনষ্টেবলে আটাইতকৈ বেছি পোষ্ট দি দিয়ে, SIত 100 150 60টা 70টা তেনেকৈ দি দিয়ে। বাৰু যি কি নহওক, খালি কেণ্ডিডেট একেখিনি, সেইখিনি কেণ্ডিডেট SIটো দিব, ABUBটো দিব, কামাণ্ডটো প্ৰায় কমেই দিয়ে কামাণ্ডত, কিন্তু কেণ্ডিডেট প্ৰায় একেই। গতিকে সেইটো হিচাপতে আমি এতিয়া নৱেম্বৰ শেষৰ ফালে বা ডিচেম্বৰ এই সময়খিনিলৈ আৰু কেইটামান দিন আছে, আমি ৱেইট কৰোঁ যে কি ভেকেঞ্চি আহিব। এতিয়া আমি ভাবি আছোঁ ফৰেষ্টটো আহিব, কিবা কিবি বহুখিনি কথা ভাবি আছোঁ, কিন্তু অসম পুলিচৰ কথা তেওঁ বাৰকৈ গৈ আছে। কাৰণ মই আজি কিছুদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ক লগ ধৰি নিজে কৈছোঁ, ছেইম ফেচ টু ফেচ, বন বিভাগৰ ফৰেষ্টৰ পোষ্টৰ কথা। তেওঁ ক'লে ফৰেষ্টৰ কথাটো আমি ভাবিব লাগিব, প্ৰথমতে পুলিচৰ পিছতহে ফৰেষ্ট, সেই কথাষাৰো কৈছিল। গতিকে 4,000 পোষ্টত হয়তো ডাইৰেক্ট পুলিচে গোটেই ABUB SI তেনেকৈ দি দিব পাৰে, কামাণ্ডো নিদিও বা দিবও পাৰে। গতিকে কথাখিনি যিহেতু এতিয়া SLPIB এতিয়ালৈকে ওলোৱা নাই নটিছখন, গতিকে নোলোৱালৈকে আমি কথাখিনি হয়তো এনেকৈ আমি ভাবিব লাগিব। কাৰণ কথাবিলাক তেনেকুৱাই, আৰু খালি পোষ্ট অহাটো বিচাৰোঁ, যিয়ে নহওক পোষ্ট মুঠতে সৰহকৈ হওক। আৰু আহিলেও কম্পিটিশ্যনৰ লেভেলটো জানে কেনেকুৱা কি পৰ্যায়ত বৰ্তমান চলি আছে। কম্পিটিশ্যন পূৰা টপ লেভেলত গৈ আছেগৈ। কম্পিটিশ্যন বস্তুটো বহুত বেলেগ ধৰণৰ হৈ গৈ আছেগৈ, আগৰ নিচিনা এতিয়া হোৱা নাই। যোৱাবাৰে যিটো এটা কণ্ডিশ্যন হ'ল, এতিয়া আজিৰ তাৰিখতো হাইকোৰ্ট চলি আছে নাম নহাক লৈ। গতিকে ভাবিছা, এইটো এটা কম্পিটিশ্যনৰ কম্পিটিশ্যনৰ পাৰ্টি। সেই হাইকোৰ্ট হোৱাৰ বাবে এতিয়া কিছুমানৰ তেওঁলোকৰ জইনিংটো বন্ধ হৈ আছে, জইনিঙৰ ডেট দিয়া নাই, বা হাইকোৰ্টৰ লাষ্ট যিটো জাজমেণ্ট কি হ'ব নহ'ব ফাইনেল ডিচিশ্যনটোও দিয়া নাই। গতিকে সেই কম্পিটিশ্যনৰ কাৰণেই কি হিচাপত কম্পিটিশ্যন হৈ গৈ আছে, মানে কাৰোবাৰ নাম আহিল, কাৰোবাৰ নাম নাহিল। গতিকে এতিয়া বিশেষ একো ক'ব নোৱাৰোঁ, খালি ৱেইট কৰা কেইটামান দিন, নৱেম্বৰ লাষ্ট বা ডিচেম্বৰ এই অকণমান সময় ৱেইট কৰা, আহিবলগীয়া অসম পুলিচৰ পোষ্টৰ বাবে বা যিয়ে নহওক কিয় পোষ্টৰ বাবে ৱেইট কৰা। আৰু কেইটামান দিন ক'ত কি আহে নাহে আমি সকলোখিনি গম পাম। 10 পাছ কৰি এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিবা। আৰু নতুন যিখিনি কেণ্ডিডেট তেওঁলোকক কৈছোঁ সাজু হৈ থাকা, আৰু তেওঁলোকে হয়তো অলৰেডি পাৰেই। নতুন কেণ্ডিডেটৰ যুঁজটো বৰ বেলেগ ধৰণৰ, একদম 18 বছৰ 19 বছৰ যিখিনি হৈছে সাংঘাতিকভাৱে তেওঁলোকেতো দৌৰিলেই পূৰা যিটো হিচাপত যায়গৈ। গতিকে তেওঁলোক সাংঘাতিক জছত আছে, কিন্তু ইণ্টাৰভিউ পাৰ্টবিলাক যিহেতু নাজানে কি হিচাপত, যিহেতু এতিয়ালৈকে অংশগ্ৰহণ কৰাই নাই ইণ্টাৰভিউ,
গতিকে সেইকাৰণে মই ভিডিঅ'জবোৰ প্ৰায়ে আগবঢ়াই থাকোঁ কি হিচাপত হয় কি হিচাপত নহয় হয়তো বহুতে ক'ব একেটা ভিডিঅ'কে একেখিনি কথাকে কিমান নকওঁ কিন্তু সেই তেওঁলোকৰ বাবেহে কওঁ যিসকলে নাজানে যিসকলে জানেতো জানেই আমিওতো জানো গতিকে তেনেকুৱা ধৰণৰ কথা গতিকে বাৰু যি কি নহওক কথাখিনি ক'লোঁ আহিবলগীয়া পষ্টলৈ ৱেইট কৰা নৱেম্বৰ লাষ্ট বা ডিচেম্বৰ 4000 5000 যিখিনি পষ্ট অহাৰ কথা কৈ আছে বা আমি ভাবি আছোঁ সেইখিনি পষ্টলৈ আৰু কেইটামান দিন ৱেইট কৰা আমি হয়তো সকলোখিনি কথা গম পাম খালি এতিয়া আমি ৱেইট কৰিব লাগিব আৰু প্ৰেক্টিচ ৰখাই থাকিব লাগিব হয়তো ইণ্টাৰভিউ খুব সোনকালে পাতি দিব